7 দিনৰ ভিতৰত এৰিব লাগিব উজনি অসম। 7 দিনৰ ভিতৰত উজনি অসমৰ পৰা এই মিয়া মুছলমানসকলক সম্পূৰ্ণৰূপে ইয়াৰ পৰা বিতাড়িত কৰা হ'ব। নলবাৰীতো চলিব মিয়া বিৰোধী অভিযান। মিয়াৰ বিৰুদ্ধে আমি অতি শীঘ্ৰে আমি এটা অভিযান চলাম। সকলো মিয়াকে আমি এটা সুকৰণি দিছোঁ যে আমাৰ এই অসমত, বিশেষকৈ অসমত, যাতে নলবাৰী ডিষ্ট্ৰিক্টতে হওক বা সমগ্ৰ অসমতে যে এই মিয়াই তেওঁলোকে ইয়াতে কোনো আধাৰ কাৰ্ড নোহোৱাকৈ, কোনো পৰিচয় পত্ৰ নোহোৱাকৈ ইয়াতে কাম কৰি আছে আৰু কাম কৰাৰ সুবিধাবিলাক কোনে দিছে আমাৰ লক্ষ্য হৈ আছে। কিন্তু তেওঁলোকক আমি এটা সুকৰণি দিছোঁ যে আপোনালোকে যাতে এই সকল ব্যক্তিক আপোনালোকৰ এড্ৰেছবিহীন হিচাপে আপোনালোকে যাতে নলগায়। আজিৰ ভিতৰতে মিয়াক দক্ষিণ কামৰূপ এৰাৰো নিৰ্দেশ। আমি পলাশবাৰী সুৰক্ষা বাহিনীৰ দাবী জনাইছোঁ অতি শীঘ্ৰে এই ব্যৱস্থাটো কৰক। চাৰিওফালে বিশৃংখল অৰাজকতা, ধিংকাণ্ডই ৰাজ্য